তে বন্ধু-বান্ধৱীসকল আপোনালোকৰ কাৰণে বহুতেই ভাল খবৰ SLPRB ফলৰ পৰা আহি আছে কিয়নো আপোনালোকে বহুতে যেহেতু ইয়াতে এবি ইউবি যেনেকি ফিজিক্যাল আছে হেতু ইতিমধ্যে দিছে আৰু আপোনালোকে অপেক্ষা কৰি আছে যে ইয়াৰ কাট অফ লিষ্টটো কেতিয়া মুকলি কৰিব আৰু বন্ধু-বান্ধৱীসকল আপোনালোকে বহুতে ভাবি আছে যে ইয়াৰ ৰিটেন এক্সামটো কেতিয়া হ'ব তে চাক আপোনালোকক এই ভিডিওটোত যোগেদি সকলোখিনি বিতংগ তথ্য দাঙি ধৰিম সেই কাৰণে আপোনালোকে ভিডিওটো আৰম্ভণিৰ পৰা শেষলৈ চাই থাকিব তেতিয়াই আপোনালোকে সকলোখিনি তথ্য ডিটেইলছত জানিব পাৰিব বন্ধুসকল যদি আপোনালোকে আমাৰ এই চেনেলটো প্ৰথমবাৰ কে ভিজিট কৰিছে তেতিয়াহলে চেনেলটো নিশ্চয়কৈ সাবস্ক্ৰাইব কৰি দিব তাক ভিডিওটো আৰম্ভ কৰো বন্ধুসকল ইতিমধ্যে আপোনালোকে গম পাইছে যে আমাৰ জুমুৰ বন্ধনী অনুষ্ঠিত হৈ গল লগতে এডভান্টেজ আসামো অনুষ্ঠিত হৈ গল এই দুটাত বন্ধু-বান্ধৱীসকল অসম চৰকাৰ ব্যস্ত হৈ আছিল তাৰ কাৰণে আপোনালোকৰ যেনেকি এবিইবি হো বা এডিআৰই যেনেকি ৰিজাল্ট আছিল হেতু মুকলি কৰা হোৱা নাছিল কিন্তু ইতিমধ্যে একেটা কমপ্লিট হৈ গল এতিয়া আপোনালোকৰ যিখিনি ৰিজাল্ট আছে হেতু ডিক্লেয়াৰ কৰি দিব আৰু বন্ধুসকল আপোনালোকে নিশ্চয়কৈ জানে যে 7 তাৰিখৰ আগতে এডিআৰই ৰিজাল্ট মুকলি কৰিব লগতে বন্ধু-বান্ধৱীসকল 7 তাৰিখৰ পিছত আপোনালোকে যেনেকি অসম পুলিচৰ এবিইবি যেনেকি ৰিজাল্ট আছে হেতু মুকলি কৰি দিব আৰু লগতে পুনপটীয়াকৈ আপোনালোকৰ নোটিছ মুকলি কৰিব যত নেকি আপোনালোকৰ লিখা থাকিব যে আপোনালোকৰ ৰিটেন এক্সামটো কেতিয়া অনুষ্ঠিত কৰা হ'ব হে বন্ধুসকল আপোনালোকে যিসকল নেকি ইয়াতে ফিজিক্যাল ভাল কৰিছে ভাল এটা মাৰ্ক কেৰি কৰিবলৈ সক্ষম হৈছে আপোনালোকে ৰিটেন এক্সামৰ কাৰণে এতিয়াৰ পৰা প্ৰিপাৰেচন কৰক কিয়নো বন্ধু-বান্ধৱীসকল যেতিয়া নেকি আপোনালোকৰ ৰিজাল্ট ডিক্লেয়াৰ কৰিব লগে লগে বন্ধু-বান্ধৱীসকল আপোনালোকৰ নোটিছ প্ৰকাশ পাব ৰিটেন এক্সামৰ তে বন্ধুসকল যেতিয়া নেকি SLPRB ফালৰ পৰা যিকোনো ধৰণৰ নতুন আপডেট আহে মই আপোনালোকক মোৰ এই চেনেলৰ যোগেদি সকলোতকৈ আগতে আপোনালোকক আপডেটটো কৰাই দিম সেই কাৰণে এতিয়ালৈকে যদি আমাৰ এই চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি ৰাখা নাই তেতিয়াহলে চেনেলটো নিশ্চয়কৈ সাবস্ক্ৰাইব কৰি দিব আৰু কাষৰ দিয়া বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব তাক ভিডিওটো ইয়াতে সমাপ্ত কৰো